নমস্কাৰ। শিক্ষকৰ চাকৰি প্ৰত্যাশীৰ কাৰণে এটা সুখবৰ। এই সম্পৰ্কত বাতৰি কাকতত এটি বাতৰি প্ৰকাশ পাইছে, আপোনালোকে নিশ্চয় দেখিছে। শীঘ্ৰেই প্ৰকাশ হ'ব নিৰ্বাচিত প্ৰাৰ্থীৰ দ্বিতীয় তালিকা। ৰাজ্যৰ আন একাংশ শিক্ষিত নিবনুৱাৰ বাবে শীঘ্ৰেই সুখবৰ আহিব। শেহতীয়াকৈ ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক নিযুক্তি পৰীক্ষাৰ দ্বিতীয়খন তালিকা শীঘ্ৰেই প্ৰকাশ পাব। স্নাতক আৰু স্নাতকোত্তৰ পদৰ কাট অফ মাৰ্কছৰ দ্বিতীয়খন তালিকা প্ৰকাশ কৰিবলৈ ৰাজ্যৰ শিক্ষা বিভাগ সাজু হৈছে। আৰু এই তালিকাৰ লগতে ৬৪২টা হিন্দী শিক্ষকৰ পোষ্টৰ ফলাফলো ঘোষণা কৰাৰ কথা। কিয়নো আপোনালোকে জানে যে ন্যায়ালয়ত গোচৰ চলি থকাৰ কাৰণে হিন্দী শিক্ষকৰ ৰিজাল্ট দিয়া নাছিলে। আৰু স্নাতক আৰু স্নাতকোত্তৰ পদৰ কাট অফ মাৰ্কছৰ দ্বিতীয়খন তালিকা প্ৰকাশ কৰিবলৈ ৰাজ্যৰ শিক্ষা বিভাগ সাজু হৈছে। আৰু এই তালিকাৰ লগতে হিন্দী শিক্ষকৰ ৬৪২টা পদৰ কাট অফ মাৰ্কছো প্ৰকাশ কৰা হ'ব। আনহাতে এই তালিকা প্ৰকাশ কৰাৰ পিছতে স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক নিযুক্তিৰ বাবে ইতিমধ্যে অনুষ্ঠিত হোৱা কাট অফ মাৰ্কছৰ যি টেটকাম ৰিক্ৰুইটমেণ্টৰ TCR পৰীক্ষাৰ শীঘ্ৰেই দ্বিতীয়খন কাট অফ মাৰ্কছৰ তালিকা প্ৰকাশ কৰা হ'ব। আৰু এই তালিকা প্ৰকাশ কৰাৰ পাছতে নিৰ্ধাৰিত প্ৰক্ৰিয়া অনুসৰি আবেদনকাৰীয়ে TCRৰ নম্বৰ তালিকা ডাউনলোড কৰিব পাৰিব। আনহাতে এই তালিকাত বাছনি লাভ কৰা প্ৰাৰ্থীসকলৰ শীঘ্ৰেই নথিপত্ৰ পৰীক্ষা প্ৰক্ৰিয়া আৰম্ভ হ'ব। প্ৰাৰ্থীসকলে লাভ কৰা নম্বৰ তালিকাতে নথি পৰীক্ষণৰ স্থান আৰু সময় উল্লেখ থাকিব। অহা ৩০ জুলাইৰ পৰা দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হ'ব। আৰু এই প্ৰক্ৰিয়া ৰাজ্যৰ ৬টা মণ্ডলত অনুষ্ঠিত হ'ব। নথিপত্ৰ পৰীক্ষাৰ বাবে তালিকাভুক্ত কৰা স্থান কৰা মণ্ডলসমূহ হ'ল ডিব্ৰুগড়, যোৰহাট, নগাঁও, কাছাৰ, কামৰূপ মেট্ৰ' আৰু বঙাইগাঁও জিলা। প্ৰণিধানযোগ্য যে যোৱা ২৩ জুনত চৰকাৰে এই শিক্ষক নিযুক্তিৰ প্ৰথমখন কাট অফ মাৰ্কছৰ তালিকা ঘোষণা কৰিছিল। ইফালে দ্বিতীয়খন কাট অফ মাৰ্কছৰ তালিকাৰ লগতে ৬৪২টা হিন্দী শিক্ষকৰ পদৰ কাট অফ মাৰ্কছো শিক্ষা বিভাগে প্ৰকাশ কৰিব। গতিকে আজি এইটো ভিডিঅ'ত আপোনালোকক এই গুৰুত্বপূৰ্ণ খবৰটো আপোনালোকক শ্বেয়াৰ কৰি দিলোঁ। গতিকে এনেধৰণৰ খবৰৰ কাৰণে আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব। আৰু ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব আৰু কমেণ্ট ছেকশ্যনলৈ গৈ হাত বটনটো টিপি দিব। এনেধৰণৰ ভিডিঅ' বনাবৰ কাৰণে আমাক অনুপ্ৰাণিত কৰিব। আৰু আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত নিশ্চয় ভদ্ৰভাৱে জনাবলৈ নাপাহৰিব।